মানে সঁচা কথা কবলৈ গলে বিজেপি পাৰ্টিটোক মই আজিকালি হুংকাৰ দিয়া পাৰ্টি বুলি কওঁ। আপোনালোকে চাব দেই, প্ৰধানমন্ত্ৰী মোদীৰ পৰা আৰম্ভ কৰি গৃহমন্ত্ৰী এই অমিত শ্বাহলৈকে তেওঁলোকে অসমলৈ আহিব আৰু হুংকাৰ প্ৰদান কৰিব। মানে বিদেশীৰ বিৰুদ্ধে হুংকাৰ, বাংলাদেশীৰ বিৰুদ্ধে হুংকাৰ। তেওঁলোকৰ হুংকাৰ দিয়া কাৰ্যসূচীটো ধাৰাবাহিকভাৱে চলি আছে আৰু কেতিয়া ইয়াৰ শেষ হ'ব কোনো ঠিকনা নাই। আমাৰ অনুমান যে এই ইছ্যুটো তেওঁলোকে দীৰ্ঘদিন চলাই থাকিব, গতিকে তেওঁলোকে হুংকাৰহে দিব, কিন্তু বাংলাদেশী নেখেদে। আপোনালোকে নিশ্চয় দেখিছে, প্ৰমাণটোতো হৈ গ'ল যে বাংলাদেশী খেদিম বুলি কয়, তাৰ সমান্তৰালভাৱে আজি কেইদিনমানৰ আগত নিশ্চয় দেখিছে আপোনালোকে যে যিবিলাকৰ বিৰুদ্ধে বিদেশী ন্যায়াধিকৰণত আপোনাৰ গোচৰ চলি আছিলে, যিবিলাক বাংলাদেশী আচলতে গোচৰ চলি আছিলে, তেওঁলোকক ধৰ্মৰ ভিত্তিত আপোনাৰ ৬৯,৫০০ জনক নাগৰিকত্ব দিয়াৰ ব্যৱস্থাপনা কৰি দিলে। গতিকে সেই পাৰ্টিটোৱে বাংলাদেশী খেদিব বুলি ক'লে আপোনালোকে বিশ্বাস কৰে নেকি? আপোনালোকে নিশ্চয় দেখা পালে আজি 10 দিনমানৰ আগত অসমৰ প্ৰায় জিলা কেইখনলৈকে, মানে গোটেই জিলা কেইখনলৈকে তেওঁলোকে ইতিমধ্যে নটিফিকেশ্যন জাৰি কৰিছে আৰু যাৰ বিৰুদ্ধে আচলতে বিদেশী ন্যায়াধিকৰণত গোচৰ চলি আছে, যিবিলাক হিন্দু, খ্ৰীষ্টান, জৈন, পাৰ্চী, বৌদ্ধ, শিখ, সেই লোকসকলক তেওঁলোকে গোচৰ মুক্ত কৰিছে। তাৰমানে এই পাৰ্টিটোৱে বিদেশী অসমৰ ৰাখিব খোজে, বিদেশীক নাগৰিকত্ব দিয়ে। গতিকে এই পাৰ্টিটোৱে অসমলৈ আহি আপোনাৰ এই হুংকাৰ যে প্ৰদান কৰে বিদেশীৰ বিৰুদ্ধে, এই হুংকাৰত আপোনালোকে ভুল নাযাব। 2014 চনতো তেওঁলোকে 16 মেৰ পাছত তালি টোপোলা ল'ব লাগিব বুলি কৈছিলে। সেই 16 মে কেইটা পাৰ হৈ গ'ল ঠিকনা নাই। আজিৰ তাৰিখলৈকে কোনো বাংলাদেশীয়ে অসমৰ পৰা তালি টোপোলা নললে। কিন্তু আজি পুনৰ তেওঁলোকে খানাপাৰা ফিল্ডত আপোনালোকে নিশ্চয় দেখা পাইছে, গৃহমন্ত্ৰী অমিত শ্বাহে পুনৰ ঘুচপেঠিয়াৰ বিৰুদ্ধে, মানে বাংলাদেশীৰ বিৰুদ্ধে বহিৰাগত যিবিলাক অবৈধ নাগৰিক তেওঁলোকক হুংকাৰ প্ৰদান কৰিছে। কিন্তু আপোনালোকে চাব, তেওঁলোকে মূল কামটো নকৰে। আজি NRC-খন কেনেকে আপোনাৰ তেওঁলোকে ডাষ্টবিনত পেলাই থৈছে আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে। 1600 কোটি টকা খৰচ হৈ গ'ল, তাৰ পাছতো কিন্তু NRC-ৰ জৰিয়তে বিদেশী স্বদেশী চিনাক্ত নহ'ল। আৰু এই অমিত শ্বাহ বোলাটো কথাটো কোনো ভেলুৱে নাই। কা আন্দোলন যেতিয়া চলি আছিলে তেতিয়া তেওঁ ক'লে যে অসম চুক্তিৰ 6 নং দফা আখৰে আখৰে দাড়ি কমা সহিতে ৰূপায়ণ কৰিব। কিন্তু আজি অসম চুক্তিটো ক'ত আছে কোনেও নাজানে। ডাষ্টবিনত পেলাই থৈছে নে ক'ৰবাত আছে আৰু মুঠতে, কিন্তু দিল্লীত গৈ নাপালেগে। গতিকে এই মানুহবিলাকৰ কথাত যাতে অসমবাসী ৰাইজে ভুল নাযায় তাৰ কাৰণে আপোনালোকক অনুৰোধ জনাইছো। আৰু এই অমিত শ্বাহ যে আজি অসমলৈ আহিছে, আজি এবছৰ মানৰ আগত ক'লে যে অসমৰ বানপানীটো নাইকিয়া কৰিবৰ কাৰণে 50টা পুখুৰী খান্দি দিলে হৈ যাব বুলি কৈছিলে। আজিৰ দিনটোলৈকে এটা পুখুৰীও তেওঁলোকে খান্দিব নোৱাৰিলে। এইটো আৰু অদ্ভুত এটা মন্তব্য কৰিছে যে 50টা পুখুৰী খান্দি দিলে যে আপোনাৰ অসমৰ বানপানী যে নাইকিয়া হৈ যাব। এইবিলাক মানুহ মানে ক'ৰ টেকনলজি লৈ আহে কোনো পাত্তা নাপায়। মানে আপোনালোকে স্বয়ম্ভু আচলতে ইঞ্জিনিয়াৰ এইবিলাক। আৰু আপোনালোকে চাব দেই, গুৱাহাটীৰ ক্ষেত্ৰতো ৱাটাৰ ৰিজাৰ্ভাৰ যে বনাম বুলি কৈছিলে বানমুক্ত গুৱাহাটীৰ কাৰণে, আপোনালোকে নিশ্চয় দেখিছে কালি অমিত শ্বাহ অসমত প্ৰৱেশ কৰাৰ লগে লগে, বৰঝাৰ বিমানবন্দৰত প্ৰৱেশ কৰাৰ লগে লগে 2টা বজাত আপোনাৰ ধাৰাসাৰ বৰষুণ দিলে। বৰষুণৰ ফলত তেওঁ যিটো ৰাস্তা দি আহিবলগীয়া আছিলে, এয়া আপোনাৰ যিটো আমাৰ ৰাষ্ট্ৰীয় ঘাইপথেদি তেওঁলোকে বৰষুণ অহাৰ কাৰণে আহিব নোৱাৰিলে। ৰাস্তা চেঞ্জ কৰিব দিবলগীয়া হৈছে। ৰাস্তা চেঞ্জ কৰিহে আপোনাৰ এই GS ৰোড হৈ তেওঁলোকে আহিবলগীয়া হৈছে। গতিকে এনেকুৱা এটা অৱস্থা। আৰু এই হিমন্ত বিশ্ব শৰ্মা বোলা মানুহজন যে দীৰ্ঘদিন গুৱাহাটী উন্নয়ন দপ্তৰত আছিলে, কিন্তু আজিৰ দিনটোলৈকে গুৱাহাটীৰ বানপানী সমাধান কৰিব নোৱাৰিলে। মিছা শ্লোগান দি থাকে যে বানমুক্ত গুৱাহাটী বনাব, শিলহাকুত ৱাটাৰ ৰিজাৰ্ভাৰ বনাব। আজি 10 বছৰ হৈ গ'ল, পুখুৰী এটা খান্দিছে, সেই এটা পুখুৰী খান্দিব পৰা নাই। পুখুৰীটো মানে আধৰুৱা হৈ আছে আজিৰ দিনটোলৈকে। আপোনালোকে চাব পাৰিব, শিলহাকুলৈ যদি চাই তাৰ কাষত চাব, সেই পুখুৰী কেতিয়াও নহয়গৈ। আৰু সেই পুখুৰীটো খান্দিবলৈ চাগে 50ৰ পৰা 100 বছৰ লাগিব নেকি। আমি দেখি আছো মানে অগ্ৰগতিটো যদি আপোনালোকে চাই, 10 বছৰ মান আগৰে পৰা সেই পুখুৰীটো খন্দা অভিযানটো চলাইছে ৱাটাৰ ৰিজাৰ্ভ বনাব বুলি। সেইটো এতিয়ালৈকে তাৰ মানে যিটো তেওঁলোকৰ পুখুৰী খন্দাৰ যিটো প্ৰজেক্ট, সেইটো যদি চাইগে সেই পুখুৰীটো তেওঁলোকৰ 10 বছৰ বাদ দিয়ক 50 বছৰলৈকে নহবগে, যিটো গতিত মানে তেওঁলোকে পুখুৰী খান্দে। তাৰপাছত এই খিলঞ্জীয়া মানুহবিলাক বদনাম কৰি দিলে যে ৱাটাৰ ৰিজাৰ্ভাৰ দখল কৰিছে বুলি। শিলহাকুত যিটো ৱাটাৰ বডিজ য'ত ৰিজাৰ্ভ কৰিব পানী, সেয়া দখল কৰিছে বুলি আপোনাৰ খিলঞ্জীয়া মানুহ উচ্ছেদ কৰিলে। তাৰ পাছত দেখিলো নহয় এতিয়া বানপানীটো বাঢ়িবলৈ আৰম্ভ কৰিছে। আজি গুৱাহাটীত এজাক বৰষুণ দিলেই আপোনাৰ বানপানী হ'বই। সেইটো আপোনালোকে নিশ্চয় ভুক্তভোগী। মই নিজেও কালি আপোনাৰ প্ৰায়
8 ঘণ্টা সময় লখৰাত থাকিবলগীয়া হৈছে 2টা বজাৰ পৰা ৰাতি 10টা বজালৈকে গতিকে এনেকুৱা এটা অৱস্থা গতিকে এই হিমন্ত বিশ্ব শৰ্মা অমিত শাহ সৰ্বানন্দ সোণোৱাল বিজেপিৰ যিমান মন্ত্ৰী বিধায়ক আছে তেওঁলোকৰ কথাৰ লেকচাৰটো ভালকে দিব কিন্তু কোনো ধৰণৰ কাম তেওঁলোকে কৰিব নোৱাৰে আজি আপোনালোকে নিশ্চয় দেখিলে নহয় পৰহি এটা খবৰ ওলাইছে যে আপোনাৰ নীতি আয়োগৰ ৰিপৰ্ট আছে সেই ৰিপৰ্টত আহিছে যে ভাৰতৰ 5খন উন্নত ৰাজ্যৰ তালিকাত অসমক লৈ যাব পৰা নাই 5খন অনুন্নত ৰাজ্যৰ তালিকাত অসম আছে সেই বিষয়টো আপোনালোকে নিশ্চয় পাইছে কিন্তু আমি দেখিছো যে মুখ্যমন্ত্ৰী হিচাপে 21 চনত যেতিয়া দায়িত্ব ললে ন মুখ্যমন্ত্ৰীয়ে তেতিয়া তেওঁৰ স্লোগানটো আছিল যে ভাৰতৰ 5খন উন্নত ৰাজ্যৰ তালিকাত অসমক লৈ যাব কিন্তু এতিয়া ভাৰতৰ 5খন অনুন্নত ৰাজ্যৰ তালিকাত অসমক লৈ গৈছে মানে তেওঁ ভাবিছে যে অৰুণোদয় দি দিলে নিযুত মাইনা লাখপতি বাইদেউ দি দিলে নিজে নিজে অসম আগুৱাই যাব বুলি ভাবিছে নীতি আয়োগৰ ৰিপৰ্টটো ওলাই গ'ল নহয় যে আপোনাৰ একেবাৰে 28খন ৰাজ্যৰ ভিতৰত 26 নম্বৰত আছে 26 নম্বৰত অসম আছে লাজ পাব লাগে মানুহবিলাকে মানে উৎপাদনমূলক কোনো কাম কাজ নকৰাকে আপোনাৰ আজি কৃষি প্ৰধান এখন ৰাজ্য অসম ইয়াত কৃষিক লৈ তেওঁলোকৰ কোনো পৰিকল্পনা নাই পৰ্যটনক লৈ কোনো পৰিকল্পনা নাই ব্যৱসায় বাণিজ্যক লৈ কোনো পৰিকল্পনা নাই শিক্ষা স্বাস্থ্যক লৈ কোনো ধৰণৰ পৰিকল্পনা নাই অসম নিজে নিজে আগুৱাই যাব পৰিকল্পনাবিহীনভাৱে সেইটোৱে কৰি আছে ন এতিয়া নীতি আয়োগৰ ৰিপৰ্ট আপোনালোকে চাব ধাৰাবাহিকভাৱে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পাছত একেবাৰে শেষতহে থাকে তেওঁ 5খন উন্নত ৰাজ্যৰ তালিকাটো বাদ দিয়ক 5খন অনুন্নত ৰাজ্যৰ তালিকাত থাকে আৰু খাবলৈ নোপোৱা মানুহৰ সংখ্যা অসমতে আটাইতকৈ বেছি ড্ৰপ আউটৰ ক্ষেত্ৰত অসমতে আটাইতকৈ বেছি আধাতে স্কুলেৰে ল'ৰা ছোৱালীয়ে এনেকুৱা এটা অৱস্থা মানে শিক্ষা আৰু স্বাস্থ্যৰ অৱস্থা অত্যন্ত শোচনীয় আজি 26 নম্বৰ স্থানত আছে আপোনাৰ স্বাস্থ্য 25 নম্বৰ স্থানত আছে শিক্ষা এনেকুৱা এটা অৱস্থাত চলি আছে আজি তাৰ পাছত সেই মানুহজনকে আমি দক্ষ বুলি কৈ আছো আজি প্ৰচাৰ হ'ব অমিত শাহে ডাঙৰ ঘোষণা কৰি থৈ গ'ল বুলি এই ঘোষণা নিজে নিজে উন্নয়ন হৈ নাযায় মানে অসমখন এই কথাবিলাক কৈছো আপোনালোকক ডাঙৰ ঘোষণা দিব তাত উন্নয়ন নাহে কেতিয়াও মূল ইছ্যুবিলাকৰ বিষয়ে তেওঁলোকে কথা কয় নে কেতিয়াবা 6 জনগোষ্ঠী জনজাতিকৰণৰ কথা কয় নে আজি এক্সিষ্টিং জিলৰ ট্ৰাইবেল যিবিলাকে 6 শিডিউলৰ কাৰণে দাবী উত্থাপন কৰি আছে সেইবিলাকৰ কথা কিবা কয় নে সেইবিলাক কথা বতৰা নকয় অসমৰ খিলঞ্জীয়া মানুহৰ সাংবিধানিকভাৱে নিৰাপত্তাৰ কাৰণে কি ব্যৱস্থাপনাৰ কথা কয় তেওঁলোকে একো কথাটো নকয় আপোনালোকে চাব এতিয়া নিৰ্বাচন আহিছেতো আজি যেনেকে আপোনাৰ হুংকাৰ প্ৰদান কৰিবৰ কাৰণে এইটো অমিত শাহ যে আহিলে আৰু দুসপ্তাহৰ পাছত আকৌ মোদী আহিব আকৌ হুংকাৰ প্ৰদান কৰিব এই 16 মেৰ পাছত তালি টুকলা ল'ব লাগিব বুলি যে কৈছিলে বাংলাদেশে এই হুংকাৰ আকৌ প্ৰদান কৰা হ'ব আৰু এনেকৈ 26ৰ নিৰ্বাচনী বৈতৰণিটো পাৰ কৰাব না এনেকৈ চলি আছে বিজেপি আপোনালোকে চাব দে 3টা টাৰ্মছৰ কাৰণে প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদী ভোট দিছে অসমৰ ৰাইজে গোটেই ভাৰতৰ ৰাইজে দিছে আৰু তেওঁলোকক কিমান বাৰ জিকাব লাগিব আমাৰ এই সমস্যাবিলাক সমাধানৰ কাৰণে বিদেশী সমস্যা সমাধানৰ কাৰণে আজিও চাওক আপোনালোকে জানে নিশ্চয় বিজেপি শাসনলৈ অহা 2014 পৰা 25 চন হৈ গ'ল আজিৰ দিনটোলৈকে ভাৰত বাংলাদেশ সীমান্তত যিটোৰ কাৰণে আমাৰ বহিৰাগত আগ্ৰাসন বিদেশী যে অনায়াসে প্ৰৱেশ কৰে সেই কাটাতাৰ ব্যৱস্থাপনা আজিৰ দিনটোলৈকে নকৰিলে এতিয়া 100 কিলোমিটাৰ আপোনাৰ উন্মুক্ত ভাৰত বাংলা সীমান্ত সেই মৌলিক কথা বতৰাবিলাক কোনে ক'ব এতিয়া আৰু সেইবিলাকৰ কথাটো তেওঁলোকে অকল হুংকাৰ প্ৰদান কৰি থাকে হুংকাৰৰ জৰিয়তে অসমখন নিৰাপদ হ'ব নেকি এনেকুৱা কথা বতৰাবিলাক বন্ধ কৰক